বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এটা অতিকৈ সিৰিয়াছ বিষয় আলোচনা কৰিবলৈ যত্ন কৰিম এই ভিডিঅ'টোৰ যোগেৰে আৰু আশা কৰোঁ আপোনালোকে সহযোগিতা কৰিব জনাবলৈ লৈছো চাওক অসম চৰকাৰে যোৱা দুটামান দিন আগতে কৰ্মচাৰীসকলৰ বাবে পেনশন সম্বন্ধীয় এখন নোটিছ প্ৰকাশ কৰিছিলে আৰু সেই নোটিছখনতে উল্লেখ কৰিছিলে যে কৰ্মচাৰীসকলে ইউপিএছৰ বাবে বা ইউপিএছলৈ এনপিএছৰ পৰা ইউপিএছলৈ কনভাৰ্ট হ'ব পাৰে বহু ইনফৰমেশ্যন এইখিনি সময়ত প্ৰকাশ পাই আছে গতিকে ময়ো এটা ইনফৰমেশ্যন মোৰ ফালৰ পৰা যোগ কৰোঁ বুলি আজিৰ এই ভিডিঅ'টো বনাবলৈ যত্ন কৰিলোঁ আৰু আপোনালোকে মন দি প্ৰথমৰ পৰা ভিডিঅ'টো স্কিপ নকৰাকৈ চাবলৈ যত্ন কৰিব আৰু তাৰ পাছত সিদ্ধান্ত ল'ব যে আপোনালোকে কি কৰিব কাৰণ ইউপিএছ আৰু এনপিএছৰ পাৰ্থক্যসমূহ নজনাকৈ আপুনি ইউপিএছলৈ ফটককৈ যোৱাৰ পাছত যদি এনপিএছত কিবা আকৌ প্ৰফিট বা তেনেকুৱা দেখা পায় আপোনাৰ মনটো খেলিমেলি হৈ থাকিব অৱশ্যে সময় দিব তথাপিও অকণমান অফিচিয়েলি ঝামেলা হ'ব পাৰে ইটোৰ পৰা সিটোৰ পৰা ইটো কৰিবলৈ গতিকে আপোনালোকৰ সন্মুখত মই যিখন অসম চৰকাৰৰ পৰা শেহতীয়াকৈ প্ৰকাশ হৈছিলে নোটিছখন দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু যিসকলৰ বুজি পোৱাত অলপ অসুবিধা হৈ আছে বৰ্তমান সময়ত তেওঁলোকৰ সেই অসুবিধাটো যিমান দূৰ পাৰোঁ আমাৰ ফালৰ পৰা সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম তে বন্ধুসকল ইতিমধ্যে আপোনালোকে দেখিছেই যে যোৱা নৱেম্বৰ মাহৰ 12 তাৰিখে অসম চৰকাৰৰ পৰা এখন নোটিছ ওলাইছিলে ইউপিএছলৈ যি এপ্লাই কৰিব পৰা বা কনভাৰ্ট কৰিব পৰা নোটিছখনৰ মই আংশিকভাৱে আপোনালোকৰ সন্মুখত দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এটা অতি দৰকাৰী আৰু সিৰিয়াছ বিষয় বুলি আপোনালোকে গণ্য কৰিব কাৰণ আপোনালোকৰ ভৱিষ্যতৰ এটা সিদ্ধান্তৰ ফলত গোটেই ভৱিষ্যতটো নিৰ্ভৰ কৰি আছে তে বন্ধুসকল অসম চৰকাৰে যি নেশ্যনেল পেনশন সিস্টেমৰ এমপ্লয়িজৰ বাবে নতুনকৈ ইউপিএছ অৰ্থাৎ ইউনিফাইড পেনশন স্কিম আৰম্ভ কৰিছে আৰু এই যি আৰম্ভ কৰাৰ আগতে কৰ্মচাৰীসকলে ইউপিএছ আৰু এনপিএছৰ পাৰ্থক্যটো আগতীয়াকৈ জানি ল'ব যিসকলে জানে তেওঁলোকে স্কিপ কৰিব পাৰে কিন্তু এতিয়াও আমাৰ সমাজত বহু সংখ্যক কৰ্মচাৰী আছে যিসকলে কিন্তু ইয়াৰ পাৰ্থক্যটো এতিয়ালৈকে সম্পূৰ্ণকৈ বুজি উঠা নাই আৰু আপোনালোকৰ সেই সকলৰ বাবে মই আজিৰ এই ভিডিঅ'টো যিমান পাৰোঁ সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম আৰু এইখিনিতে আপোনালোকক কৈছোঁ যে বজাৰৰ সৈতে জড়িত কিছুমান ইনফৰমেশ্যন আহি আছে শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত আৰু মই নিজেও 2014 চনৰ পৰা মাৰ্কেটৰ সৈতে জড়িত গতিকে কিছুমান বস্তু আপোনালোকক মোৰ ফালৰ পৰাও মই যিমান দূৰ পাৰোঁ জনাবলৈ যত্ন কৰিম তে বন্ধুসকল প্ৰথমতে চাওক ইউপিএছ আৰু এনপিএছৰ মূল পাৰ্থক্যসমূহ এনপিএছ হ'ল নেশ্যনেল পেনশন সিস্টেম যি 2004 চনৰ পাছৰ অৰ্থাৎ 2005 চনৰ পাছৰ এপইণ্টমেণ্ট যিসকলে পাইছিলে বা নিযুক্তি পাইছিলে তেওঁলোকক নেশ্যনেল পেনশন সিস্টেমৰ অধীনত ৰখা হৈছে আৰু এই নেশ্যনেল পেনশন সিস্টেম ইয়াত পেনশনৰ বজাৰ ইয়াত আপোনাৰ পেনশন বজাৰৰ ওপৰত নিৰ্ভৰ কৰিব বজাৰ মানে শ্বেয়াৰ মাৰ্কেটৰ ওপৰত নিৰ্ভৰ কৰিব মানে অলৰেডি 2005 চনৰ পৰা নিৰ্ভৰ কৰিয়ে আছে আজি 2025 চনলৈকে নতুনকৈ নহয় বজাৰ ভাল হ'লে পেনশন বেছি বজাৰ বেয়া হ'লে পেনশন কম সেইটো সঁচা কথা সেইটো একেবাৰে সঁচা কথা কিন্তু এইখিনিতে এটা কথা আপোনালোকক মই অনুকিয়াই দিবলৈ বিচাৰোঁ সিদ্ধান্ত আপোনাৰ মই অনুকিয়াই দিবলৈ বিচাৰোঁ 2005-06 চনত ভাৰতৰ বজাৰ শ্বেয়াৰ বজাৰৰ যিটো ইনডেক্স নিফটি হওক বা সেনসেক্স হওক তাৰ পইণ্টটো কিমান আছিলে আৰু আজিৰ ডেটত কিমান হৈছে আপোনালোকে অকণমান খুচুৰিলেই গম পাব এতিয়া আহিছোঁ ইউপিএছ ইউনিফাইড পেনশন স্কিম ইউনিফাইড পেনশন স্কিমত কি কৰিলে যেটো যোৱা বছৰ চৰকাৰে আৰম্ভ কৰিলে ইয়াত আপোনাৰ পেনশন নিশ্চিত অৱসৰৰ সময়ৰ শেষ 12 মাহৰ গড় মৌলিক দৰমহাৰ 50% পেনশন হিচাপে পাব আৰু ন্যূনতম 10,000 টকাৰ পেনশন নিশ্চিত ৰিস্ক কম কথাটো হ'ল যদি আপুনি ৰিটায়াৰমেন্টৰ সময়ত 1 লাখ টকা দৰমহা পায় তেতিয়া হলে আপোনাৰ
যি পেঞ্চন হ'ব সেই পেঞ্চনটো 50%, অৰ্থাৎ ধৰি লওক 50,000 টকা পেঞ্চন থাকিব। আৰু একেবাৰে যিটো তেওঁলোকৰ ন্যূনতম চাকৰিৰ সময়সীমা, অৰ্থাৎ যিসকলে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'ব, ন্যূনতম যিটো সময়সীমা পাৰ কৰি ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'ব, তেওঁলোকে 10,000 টকা পাব ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত। এতিয়া UPSৰ যিখিনি সুবিধা হ'ল সেইখিনি হ'ল নিশ্চিত পেঞ্চন, অৱসৰৰ সময়ৰ দৰমহা 50%, ন্যূনতম পেঞ্চন মাহে 10,000 টকা নিশ্চিত, গ্ৰেচুইটি NPSৰ দৰে গ্ৰেচুইটি পাব। গতিকে গ্ৰেচুইটিত বৰ বিশেষ পাৰ্থক্য নাই, কাৰণ NPSতো যদি গ্ৰেচুইটি দি আছে তেনেহ'লে ইয়াতো গ্ৰেচুইটি দিব। এককালীন ধন বেঞ্চমাৰ্ক কৰ্পাছতকৈ বেছি কৰ্পাছ হ'লে বাকীটো লামচাম পাব। পৰিয়াল পেঞ্চন, মৃত্যু হ'লে পৰিয়াললৈ সুবিধা। UPSৰ মূল সুবিধাসমূহ এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰোঁ যে আমাৰ অসম চৰকাৰে যোৱা দুটামান দিন আগতহে UPSৰ যিখন বা NPSৰ পৰা UPSলৈ যাবলৈ নটিচখন দিছিলে, কিন্তু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বহু আগতেই, এই বছৰৰ বহু আগতেই এই নটিচখন দিছিলে তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে। কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰোঁ যে ৰিজাল্টটো যেনেকৈ আশা কৰিছিলে কিন্তু ঠিক তেনেকৈ কনভাৰ্ট হোৱা নাই। কিয় নাই, কেলে নাই সেইটো তেওঁলোকে গম পাব, কিন্তু যিটো আশা কৰা হৈছিলে UPSলৈ সেই হিচাপে কিন্তু কনভাৰ্ট হোৱা নাই। আজিৰ ডেটৰ ৰিজাল্টটো হ'ল সেইটো। ইতিমধ্যে আমি ইয়াৰ ওপৰত আমাৰ চেনেলত ভিডিঅ' বনাই ৰাখিছোঁ। এতিয়া কথাটো হ'ল যে UPSলৈ কনভাৰ্ট হোৱা নাই। হ'ব পাৰে আপোনালোকৰ সেইটো নিজা সম্পূৰ্ণ ব্যক্তিগত কথা, কাৰণ UPS আৰু NPSৰ দুয়োটাৰ পাৰ্থক্যসমূহ একদম ভালকৈ আপোনালোকে জানি বুজি লোৱাৰ পাছতহে সিদ্ধান্তটো ল'ব। কাৰণ এবাৰ সিদ্ধান্ত ল'লে আকৌ উলটি অহাটো এটা হয়তো সময় নাথাকিবও পাৰে বা পাহৰি যাব পাৰে বা তেনেকুৱা কিবা এটা, বা অফিচিয়েল জানেই আপোনালোকে যে অফিচিয়েলি কিবা এটা কাম আগবাঢ়িবলৈ হ'লে একেদিনাই হোৱাৰ বস্তু নহয়। গতিকে সিদ্ধান্তটো ভালকৈ ল'ব। কিন্তু আজিৰ ডেটতো UPSৰ যিখিনি সুবিধা দি ৰাখিছে তাৰ পাছতো কিন্তু কৰ্মচাৰী সন্থাই OPSৰ বাবে প্ৰতিবাদ দাবী কৰিয়ে আছে আৰু OPSৰ যিখিনি সুবিধা সেইখিনি অষ্টম পে ৰিভাইজতো ইনক্লুড কৰিব লাগে বুলি আজিৰ ডেটতো কিন্তু কৰ্মচাৰী সমাজে দাবী কৰি আছে। এতিয়া কথাটো হ'ল যে আপোনালোকে UPSলৈ যাবনে NPSত থাকিব, সেইখিনি আপোনালোকৰ সম্পূৰ্ণ নিজা কথা। কিন্তু NPSৰ যিখিনি সুবিধা UPSৰ সুবিধাৰ মাজত অকণমান তাৰতম্য আছে, কাৰণ NPSটো সম্পূৰ্ণ বজাৰ ভিত্তিক হৈ থাকিব, শ্বেয়াৰ মাৰ্কেটৰ ওপৰত জড়িত হৈ থাকিব, আৰু UPSটো হ'ব নিশ্চিত হিচাপে। গ্ৰেচুইটি হ'ব অৱসৰৰ মৌলিক দৰমহা প্লাছ DA ইনটু চাকৰিৰ বছৰ, আৰু যিমানখিনি বছৰ চাকৰি হ'ব সেই হিচাপে গ্ৰেচুইটি পাব। তাৰপিছত UPSত পেঞ্চন কিমান হ'ব? UPSত পেঞ্চনটো কিমান হ'ব ইতিমধ্যে আপোনালোকে গম পাইছে যে লাষ্ট যিটো পেঞ্চন হ'ব, মাহিলী পেঞ্চন হ'ব, ধৰি লওক যদি অৱসৰৰ সময়ত মৌলিক যিটো দৰমহা 1 লাখ যদি ধৰা যায় তেতিয়াহ'লে 50% বা 50,000 এটা পাব বুলি উল্লেখ কৰিছে। এতিয়া কোনটো বাছি ল'ব? প্ৰথম প্ৰশ্নটোৱে হ'ল কৰ্মচাৰীসকলৰ আজিৰ ডেটত কোনটো বাছি ল'ব? UPSলৈ যাব নে NPSত থাকিব? মই আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা ক'বলৈ বিচাৰোঁ, মাৰ্কেটৰ সৈতে জড়িত এজন মানুহ হিচাপে মই ক'বলৈ বিচাৰোঁ যে 2006 চনৰ পৰা আজিৰ তাৰিখলৈকে যিসকলে NPSত আছে তেওঁলোকৰ কিন্তু NPSৰ ফাণ্ড ভেলুটো মোৰ দেন 20 লাখ আজিৰ ডেটত। তেওঁলোকে যদি NPSটো চেক কৰে তেতিয়াহ'লে গম পাব মোৰ দেন 20 লাখ। আৰু তেওঁলোকে সেইটো নিজা কথা যে তেওঁলোকে UPSলৈ কনভাৰ্ট হ'বও পাৰে নিশ্চিত হিচাপে, কিন্তু আৰু তেওঁলোকৰ সময় আছে। আৰু এইখিনিতে আপোনালোকক মই জনাবলৈ বিচাৰোঁ যে ইণ্ডিয়াৰ বৰ্তমান যিটো গ্ৰ'থ ৰেটটো হৈ আছে, একদম বহুত স্পীডত গ্ৰ'থ ৰেটটো হৈ আছে। কাৰণ আপোনালোকে লক্ষ্য কৰিব যে অলৰেডি মাৰ্কেটৰ লগত যিটো জড়িত হৈ থকা জনসংখ্যা আছিলে বা মানুহখিনি, সেইখিনি আগতে 6ৰ পৰা 7% আছিলে, অনলি 6ৰ পৰা 7% আছিলে ভাৰতৰ টোটেল জনসংখ্যাৰ। এতিয়া কিন্তু সেই জনসংখ্যাটো লাহে লাহে মাৰ্কেটৰ লগত এংগেজমেণ্ট হোৱা মানুহৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়িবলৈ গৈছে। পুৰুষ মহিলা উভয়ে বাঢ়ি আহি আছে। আৰু ঠিক সেইদৰে নতুন ছেক্টৰ কিছুমানৰ পচিবিলিটি আছে, গ্ৰীণ এনাৰ্জি ছেক্টৰ আছে, আৰু
তেনেকুৱা বহুত কিছুমান সেক্টৰ আছে হাইড্ৰজেনৰ ওপৰতো কিছুমান নতুন নতুন প্ৰজেক্ট আহি আছে সেমি কণ্ডাক্টৰৰ সেক্টৰ আছে সেক্টৰৰ ওপৰতো ইতিমধ্যে আপোনালোকৰ সহায় হোৱাকৈ আমাৰ চেনেলত ভিডিঅ' দি ৰাখিছোঁ গতিকে আজিৰ যিখন মাৰ্কেট হৈ আছে নেক্সট 15 বছৰত আজিৰ মাৰ্কেটখন হৈ নাথাকে আৰু সেইটো আপোনালোকে গম পাব যিসকলে 2020 চনত মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিছিলে পাৰ্সনেলি তেওঁলোকে নিশ্চয় গম পাব যে এই 4-5 বছৰতে পাৰ্থক্যটো কি দেখা পাইছে হয় মাৰ্কেটৰ উত্থান পতন থাকে কিন্তু এনেকুৱা নহয় যে মাৰ্কেটখন শেষ হৈ যাব মাৰ্কেটখন শেষ হৈ গ'লে সেইটো এটা বেলেগ ধৰণৰ কথা হ'ব উলটা পৃথিৱী হৈ যাব গতিকে চাই ল'ব আপোনালোকে সিদ্ধান্তটো আপোনালোকৰ নিজৰ কথা ইউপিএছত কিন্তু এটা শান্তিপূৰ্ণ জীৱন পাব কাৰণ পেনশনটো নিশ্চিত বুলি কৈছে কিন্তু ইয়াত পেনশন নিশ্চিত নহলেও লামসাম এমাউন্ট যেটো হ'ব কিন্তু এটা হিউজ এমাউন্ট হ'ব কাৰণ আজিৰ ডেটত যিসকলে 2006 চনৰ পৰা চাকৰি কৰি আছে বা 7 চনৰ পৰা চাকৰি কৰি আছে তেওঁলোকৰ কিন্তু আজিৰ ডেটত এনপিএছৰ যেটো ফান্ড ভ্যালু হৈ আছে হেতু কিন্তু মোর দেন 20 লাখ গতিকে সিদ্ধান্তটো আপোনালোকে নিজে ল'ব আৰু যদি এই 20 লাখটো কম্পাউন্ডিংত হৈ থাকিব আৰু হেহতিয়াকৈ সৰকাৰে এনপিএছৰ আৰু কিছুমান সুবিধা ওলাইছিল অৰ্থাৎ আগতে যি সকলে এনপিএছত ইনভেস্ট কৰি আছিল হেতু ধৰিলক তেওঁলোকৰ কোনোবা অফিচৰ কেৰানি হক বা ইউডিএ তেওঁলোকক এটা বাছি দিছিল যে আপুনি এইকেইটা স্কিমত পইচা লগাব পাৰে হেতু একদম এতিয়া ফ্ৰীডম হৈ গল ইন্ডিপেন্ডেন্টলি এতিয়া নিজে কোনটো ফান্ডত চাৰ্জ কৰি লগাব পাৰে যদি আপোনালোকৰ বজাৰৰ প্ৰতি অকনমান মানে সোয়া মেলা কৰাৰ যদি অভ্যাস আছে কোনটো ফান্ডে কি ৰিটাৰ্ণ দি আছে লাষ্ট 10 ইয়াৰত বা লাষ্ট 5 ইয়াৰত সেইখিনি আপোনালোকে গম লৈ এনপিএছৰ ফান্ড সমূহ আপোনালোকে হাল খলনি কৰি ল'ব পাৰে গতিকে মই এইটো নকওঁ যে আপোনালোকে এনপিএছতেই থাকক এনপিএছটো ভাল হ'ব বা এইটো নকওঁ যে মই ইউপিএছ ভাল হ'ব ইউপিএছতেই থাকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ভিতৰৰ কিছুমান যি ইনফৰমেশন সেই ইনফৰমেশনখিনি জনাবলৈ যত্ন কৰিছো যাতে আপোনালোকে নিজা এটা সিদ্ধান্ত ল'বলৈ গোটেই ছবিখন আপোনালোকৰ সন্মুখত পৰিষ্কাৰ হৈ উঠে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব কাৰণ এইখিনি কথা আপুনি নিজেহে বিবেচনা কৰিব লাগিব আপোনাক তেনেকুৱা কোনো ইনসিষ্ট নকৰে যে এইটো কৰি দিয়া সেইটো কৰি দিয়া আপুনি জানি বুজি এইখিনি বস্তু সিদ্ধান্তটো ল'ব লাগিব কাৰণ এনপিএছৰ ভাগটো হল সম্পূৰ্ণ বজাৰ ৰিলেটেড এনপিএছৰ বজাৰ বাহিবও পাৰে কমিবও পাৰে কিন্তু যদি আপুনি বিগত যদি আপুনি 15-20 বছৰ চাবলৈ যায় তেতিয়া হলে আপুনি গ্ৰাফটো নিশ্চয় আপোনাৰ স্ক্ৰিনত উলাই পৰিব যে কিমানৰ পৰা কিমানখিনি পালেহি ঠিক তেনেকৈ যদি আপুনি ৰিস্ক লবলৈ নিবিচাৰে তেতিয়া হলে ইউপিএছ টো লবলৈ পাৰে আপুনি কাৰণ ইউপিএছ টো পেনশনটো সম্পূৰ্ণকৈ নিশ্চিত বুলি তেওঁলোকে এটা কথা কৈছে আৰু যি সকলে আগতীয়াকৈ বা যেটো মিনিমাম চাকৰি কৰি ভলন্টিয়াৰ ৰিটায়াৰমেন্ট ল'ব পাৰে তেওঁলোকেও মিনিমাম এটা 10000 টকাৰ পেনশন পোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে গতিকে আপোনালোকে হেতু এটা নিজা সিদ্ধান্ত ল'ব মই যিমান দূৰ পাৰো আপোনালোকক সহজ সৰলকৈ জনাবলৈ যত্ন কৰিছো এনপিএছৰ সুবিধাসমূহ কি হ'ব পাৰে বা ইউপিএছৰ সুবিধাসমূহ কি হ'ব পাৰে কিন্তু এটা কথা মনত ৰাখিব আজিৰ তাৰিখতো কৰ্মচাৰী সন্থাই ওপিএছৰ বাবে দাবী এতিয়াও জনাই আছে চৰকাৰৰ ওচৰত যেহেতু 8th পে কমিশনৰ টাৰ্মছ অফ ৰেফাৰেন্সত চৰকাৰে কৈছিল যে যদি কিবা ক'বলগীয়া আছে ৰাজ্য চৰকাৰৰ বা দল সংগঠনৰ বা কৰ্মচাৰী সন্থা সমূহৰ তেতিয়া হলে তেওঁলোকে জনাব পাৰে আৰু সেই যি ইনফৰমেশন তেওঁলোকে জনাই আছে আজিৰ ডেটতো কিন্তু 8th পে ৰিভাইজৰ কথাত তেওঁলোকে ওল্ড পেনশন স্কিমটো আনিব লাগে বুলিয়ে দাবী কৰি আছে তে বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে এনপিএছ আৰু ইউপিএছৰ যিখিনি আপোনালোকে পাৰ্থক্যসমূহ আপোনালোকৰ সন্মুখত মই যিমান দূৰ পাৰো মই যিখিনি জানিছো বুজিছো সেইখিনি আপোনালোকৰ ওচৰত শেয়াৰ কৰিবলৈ যত্ন কৰিলো আৰু যদি ইনফৰমেশনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব আৰু ভিডিঅটো শেয়াৰ কৰি দিবলৈ নাপাহৰিব